হেল্ল' বন্ধুহঁত আৰু আপোনালোকে দেখিব পাইছে আবু আহমেদ টাইলছ আৰু এয়া এখন আছাম টাইপ ঘৰ সম্পূৰ্ণ পুৰণা ঘৰ আছিলে তো দাদাই ক'লে মই এখন দেউতাকৰ হাতৰ হয় তো এখন মই হেৰি নকৰোঁ বেলেগ নবনাওঁ মই এখনে অকণ ৰিপেয়াৰিং কৰিম তো যেনেকৈ ভাল লাগে তুমি এনেকৈ কৰাই দিয়া তাৰপিছত প্লাষ্টাৰ যিমানখিনি আছিলে ইটাৰ পৰা চব খুলিলোঁ খোলাৰ পিছত আকৌ ৰিপ্লাষ্টাৰ কৰি আপোনাৰ পুটিং মৰা হ'ল তাৰপিছত ৱাল টাইচ আগফালে লগোৱা হ'ল সম্পূৰ্ণ গোলা পলিচ মৰা আছিলে ফ্ল'ৰত এইখিনি চব মানে পুৰণা ঘৰখন পূৰা মেৰামতি কৰা হ'ল এলবেষ্টাৰ লগোৱা আছিলে ফল্ছ চিলিং লগালোঁ দাদাই বহুত খৰচা কৰিলে খালি ঘৰখনত তেওঁ যিমানখিনি হেৰি কৰিছিলে RCC আৰামত হৈ গ'লে হয় বহুত টকা খৰচা কৰিলে পুৰণা ঘৰখন নতুন বনাবলৈ আৰু ইয়াত দেখিব পাইছে ৰুমৰ ডিজাইন হল ৰুমৰ ডিজাইন এইটো তেওঁ চিলেক্ট কৰিছিলে এইটোৱে বনাই দিলোঁ আৰু ফল চিলিংটো চাই লওক ফল চিলিংটো সম্পূৰ্ণ আমিয়ে কৰা হয় আপোনাৰ পকাৰ কামৰ পৰা ফল চিলিং টাইলছ গোটেইখিনি আৰু ঘৰখন দেখিছে এনেকৈ লাগিছে চাবলৈ আৰু ঘৰখন আমাৰ পাবজানৰে হয় কঁঠালগুৰি